দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আৰবি হাইস্কুল খেলপথাৰত হাৰপৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আয়োজন কৰিছে দ্বিতীয় বাৰ্ষিক মাঘী মেলা। ৮ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব এই মেলা। এই মাঘী মেলাত বিভিন্ন পিঠা পনাৰ লগতে অসমীয়া খাদ্যৰ উপৰিও জনজাতীয় খাদ্য সম্ভাৰো উপলব্ধ হ'ব। লগতে বিভিন্ন বস্ত্ৰ সম্ভাৰেৰে বিপণীয়ে মেলাত স্থান পাইছে। আনহাতে গাঁৱৰ চহা জীৱনৰ প্ৰতিচ্ছবিও ফুটাই তুলিছে আয়োজক সমিতিয়ে। উদযাপন সমিতিয়ে হেৰাই যাবলৈ ধৰা বিহুৰ ঐতিহ্য জীয়াই ৰাখি বিশ্ব দৰবাৰত অসমৰ বিহুক এক বিশেষ স্থান দিয়াৰ বাবে এই মেলাৰ আয়োজন কৰিছে। মাঘী মেলাৰ বাকৰিত অসমৰ বিভিন্ন পুৰণিকলীয়া সংস্কৃতিৰ লগত জড়িত সামগ্ৰীৰ প্ৰদৰ্শনীও দেখিবলৈ পাব ৰাইজে। আটাইকেইটা দিনত ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক কমিটিয়ে। এইবাৰ ব্যতিক্ৰম আছে। যোৱাবাৰ আমাৰ আদৰ্শ গাঁও এখন আছিলে, এইবাৰ সম্পূৰ্ণ মাঘী মেলাৰ বাকৰিখনে এখন গাঁৱলৈ পৰিৱৰ্তন কৰিছোঁ। সোণালী অতীত, তাৰপিছত সোণালী অতীত আছে আমাৰ ইয়াতে। সোণালী অতীতত আমি যিবিলাক বস্তু আমি এৰি আহিছোঁ, ক'ৰবাত এৰি আহিছোঁ, কিছুমান নষ্টালজিক মুমেণ্ট আমি এৰি আহিছোঁ, সেই নষ্টালজিক মুমেণ্টখিনি আকৌ এবাৰ জীয়াই চাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰপিছত কাইলৈৰ পৰা এখন প্ৰদৰ্শনী হ'ব। ইয়াত বৃহৎ বৃহৎ লাড়ু পিঠা এইবিলাক থাকিব। আমাৰ স্থানীয় মহিলা গোটসকলক, আত্মসহায়ক গোটক আমি বনাব দিছোঁ, লাড়ু পিঠা বনাব দিছোঁ। তেওঁলোকৰ এইবিলাকেৰে এখন প্ৰদৰ্শনী হ'ব। আৰু অনুষ্ঠানত আছে আমাৰ দিহানাম প্ৰতিযোগিতা আছে। আৰু প্ৰথমবাৰৰ কাৰণে দক্ষিণ কামৰূপ, হয়তো অসমতো হ'ব পাৰে নাজানো, কিন্তু আমাৰ দক্ষিণ কামৰূপ প্ৰথমবাৰৰ বাবে বেণ্ড পাৰ্টি প্ৰতিযোগিতা আছে, বেণ্ড পাৰ্টিৰ সংগীত বাদন প্ৰতিযোগিতা আছে। 5 দিনীয়া কাৰ্যসূচী। আজি 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ এই কাৰ্যসূচী থাকিব। দক্ষিণ কামৰূপৰ পৰা মুনীন্দ্ৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।